মই আছো এতিয়া গুৱাহাটীৰ মালিগাঁৱত আৰু মালিগাঁৱৰ পৰা এতিয়া আমি যাম 6 মাইললৈকে যাম। ই বাছ আছে, ই বাছত প্ৰথমবাৰ উঠিছো আৰু ই বাছৰ বিষয়ে দাদা কিছু কৈ দিব। দাদা ই বাছখনৰ বিষয়ে কওকচোন, কি কি মানে সুবিধা আছে? এই বাছত চাৰ্জত চলে, বেটাৰী কাৰেণ্টত 2 ঘণ্টা চাৰ্জ দিলে 100-150 কিলোমিটাৰ চলিব পাৰে। 2 ঘণ্টা 150 কিলোমিটাৰ হয়। আৰু ভাড়াটো মানে অলপমান বেছি নেকি? জেনেৰেল ভাড়াত কৰি মানে মিনিমামটো একে, কিন্তু অকণ দূৰত গ'লে 5 টকা এটা বেছি উঠে। অলপমান দূৰত গ'লে মানে মিনিমামত কৰি বেছি কৰে। এই বাছকেইখন কেতিয়াৰ পৰা আৰম্ভণি হৈছে ইয়াতে? জানুৱাৰী 1 তাৰিখৰ পৰা। জানুৱাৰী 1 তাৰিখৰ পৰা। বহুত সময় ৰৈ থাকে নেকি? নাই 1 মিনিট টাইম। 1 মিনিট টাইম না? হয়। আমাৰ 1 মিনিট STC আণ্ডাৰৰ পৰা 1 মিনিট টাইম দিছে, পাৰ ষ্টপেজত ৰখিব দিছে। হয়, তাৰ ওপৰত নহয় আৰু? তাৰ ওপৰত নহয়। হয়। লেতেৰা কৰিলে 100 টকা জৰিমনা। তাৰপিছত টিকটবিহীন মানুহ হ'লে 10 টকাত 100 টকা। 10 টকাত 100 টকা দিব। টিকট নোহোৱাকৈ আহিলে? টিকট নোহোৱাকৈ। এইখন বাছত উঠিলে টিকট ল'বই লাগে। টিকট ল'বই লাগে। মোবিল নাই, তেল নাই, পানী নাই, ইঞ্জিন নাই, গিয়াৰ বক্স নাই, ক্লাছ নাই, মানে চুইচত আছে। চুইচত। আৰু দাদা কথাখিনি খুব ধুনীয়াকৈ জনালে। এইখনৰ ই বাছখন আৰু চাওক এতিয়া আছে 88% নাই দাদা? 88% চাৰ্জ আছে। চাওক আৰু ইয়াতে আছে চাৰ্জিঙৰ সুবিধা, দেখিছে নহয়? বেটাৰী চাৰ্জ দিব পাৰে। বেটাৰী চাৰ্জ দিব পাৰে। হয়। আৰু আছে এতিয়া যোনটো CC কেমেৰা লগোৱাই আছে, তাতে মানে এই উল্টা পাল্টা কৰিব নোৱাৰে, চিকৰ খোৱা কিবা খোৱা। চাওক দাদাই চলাই আছে। দাদা পেট্ৰল গাড়ীতকৈ এখন চলাবৰ কাৰণে সুবিধা নে? কিছু সুবিধা ন? চাওক মানে চুইচকেইটা জানিলে হৈ যায় ন? হয়। মানে প্ৰথমবাৰ বাছত চাৰ্জ দিব পাৰিব আপোনালোকে। যোনখন ই বাছ আছে, ই বাছত চাওক গোটেইখন দেখুৱাই দিছে। আৰু এয়া বাছখনৰ গোটেই সুবিধা দেখিছেনে? এইবিলাক গোটেই চাওক। ষ্টপেজত বেছি সময় নৰখে আৰু? নাই, ৰখাবলৈ হেৰি নাই, আমাৰ 1 মিনিটৰ ওপৰত ৰখাব। 1 মিনিটৰ ওপৰত ৰখাব নোৱাৰে ন? তোৰ কাৰণে দাদা এইটো চুইচ যে চেণ্ড এণ্ড হেল্প আপোনাৰ অট'মেটিক ন? পাৱাৰ, এইটো পাৱাৰ। এইটো হেড আগত চিধা যাবলগীয়া হ'লে। হয়। বাইচান্স আপত ৰখি গ'লে গাড়ীখনটো এইটো আপোনাৰ ডিজেল গাড়ী নহয়। ডিজেল নহয়। আপুনি সেইটো ব্ৰেক কৰি দিলে গাড়ীখন পিছাই যাব পাৰে। সেইটো কাৰণে এইটো দিলে আপোনাৰ 3 মিনিটমান গাড়ীখন তাতে ৰখি থাকে। তাতে ৰখিব থাকে। দিয়া ল'ৰাতে গাড়ী আগফালে যাব, পিছফালে না। হয়। চাওক মই গাড়ীখনত দেখুৱালোঁ গোটেইখিনি। আৰু গাড়ীখন খুব ধুনীয়া আৰু পৰিষ্কাৰ হৈ আছে। জানুৱাৰী 1 তাৰিখৰ পৰা যেতিয়া আৰম্ভণি হৈছে। এইটো ফেন নেকি দাদা? আৰু এইটো চাওক ফেনৰ সুবিধা আছে, মানে যোনজন পাইলট আছে তেওঁৰ ওচৰত। আৰু চাওক গোটেইখিনি হেৰি আৰু AC ফুল আছে। বাহিৰত ধূলি বালি আপুনি নাপায়। ইফালে দেখুৱাই দিছোঁ এইখন গোটেই বাছখন চাওক, ফুল্লি AC বাছ। ফাৰ্ষ্ট টাইম এটা ট্ৰেভেল কৰি আছোঁ। আৰু ইফালে মই দেখুৱাই দিছোঁ চিটবিলাক খুব স্মুথ আৰু ধুনীয়া।